বিশ্বকাপ জয় কৰি গৃহভূমি পালেহি আন এগৰাকী অসম কন্যা। গুৱাহাটীত উপস্থিত অসম তনয়া চিমু দাস। দৃষ্টিহীন মহিলা টি-20 বিশ্বকাপৰ ভাৰতীয় দলৰ সদস্যা চিমু দাস। বৰঝাৰ বিমানবন্দৰত চিমুক উষ্ম আদৰণি। গুৱাহাটী প্ৰেছ ক্লাবতো দৃষ্টিহীন খেলুৱৈগৰাকীক সম্বৰ্ধনা জ্ঞাপন। বিশ্ব ক্ৰীড়াংগনত ভাৰতৰ বিজয়ধ্বজা উৰুৱাই বৃহস্পতিবাৰে গুৱাহাটীত পদাৰ্পণ কৰিলে অসম কন্যা চিমু দাসে। দৃষ্টিহীন মহিলা টি-20 বিশ্বকাপৰ খিতাপজয়ী ভাৰতীয় দলৰ অন্যতম সদস্য চিমুক আদৰিবলৈ বৰঝাৰ বিমানবন্দৰত ভিৰ কৰিলে দৃষ্টিহীন ক্ৰিকেটাৰৰ লগতে কেইবাখনো দৃষ্টিহীন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে। চিমুক আদৰিবলৈ আহি এগৰাকী মৰিগাঁৱৰ দৃষ্টিহীন ক্ৰিকেটাৰে ক'লে, আমিও চিমুৰ দৰে হ'ব বিচাৰোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰেৰণা বৰুৱা। মই মৰিগাঁৱৰ পৰা আহিছোঁ। চিমু দাসক লগ কৰিব আহিছোঁ। ভাল লাগিছে। একেলগে নেশ্যনেলত লগ পাইছোঁ চিমুক। এনেই বাকী বেলেগকৈ লগ পোৱা নাই। আৰু মহিলা বিশ্ব ৱৰ্ল্ড কাপৰ ব্লাইণ্ডাৰ আমাৰ ভাৰত জয় হৈছে। ভাল লাগিছে। চিমু আমাৰ অসমৰ পৰা খেলিছে আৰু আমিও তেনেকুৱা হ'ব বিচাৰোঁ। মই নিজেও এজন খেলুৱৈ। চিমুৰ দৰে আমিও হ'ব বিচাৰোঁ। চিমু দাস এতিয়া কেৱল অসমৰে নহয়, সমগ্ৰ ভাৰতৰ গৌৰৱ। দৃষ্টিহীন খেলুৱৈৰ বাবে তথা ৰাজ্যৰ সকলোৰে বাবে এয়া এক গৌৰৱৰ ক্ষণ বুলি অভিহিত কৰি দৃষ্টিহীন ক্ৰিকেটৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলে চিমুক আদৰিবলৈ অহা এগৰাকী দৃষ্টিহীন ক্ৰিকেটাৰে। মোৰ নাম শচীন পেগু, মোৰ ঘৰ চিলাপথাৰত। আৰু নিশ্চয় বহুত ভাল লাগিছে। আমাৰ অসম গৌৰৱ, আমাৰ ভাৰতৰ গৌৰৱ। গতিকে তেখেত আহি আছে আমাৰ দৃষ্টিহীন সমাজৰ বাবে বা সকলো খেলুৱৈৰ বাবে এটা গৌৰৱৰ দিন। আৰু আমি তেখেতলৈ বহুত গৌৰৱ অনুভৱ কৰিছোঁ আমাৰ এনেকুৱা এটা গৌৰৱৰ দিন আমাক উপহাৰ দিয়াৰ বাবে। নিশ্চয় মই এনেকুৱা যদি ফলাফল আহি থাকে বা আমাৰ চিমু দাসৰ দৰে যদি প্লেয়াৰ অসমৰ পৰা বা ভাৰতৰ পৰা যদি এনেদৰে বিশ্ব বিজয় কৰি থাকে, নিশ্চয় ব্লাইণ্ড ক্ৰিকেটৰ ভৱিষ্যত বহুত উজ্জ্বল বুলি ভাবোঁ মই। বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় 6 বজাৰ লগে লগে গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত আহি ভৰি দিলে ভাৰতীয় মহিলা দৃষ্টিহীন ক্ৰিকেট দলৰ অন্যতম সদস্য চিমু দাস। খেলুৱৈগৰাকী বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে ঢোল তালৰ শব্দত ৰজন জনাই গ'ল চৌপাশ। গামোচা, ফুলৰ মালা, ফুলৰ থোপা জাপিৰে অসম ভূমিলৈ উষ্ম সম্ভাষণ জনালে চিমুক। বহুদিনৰ পাছত সতীৰ্থসকলক কাষতে পাই আৱেগত সাৱটি ধৰিলে চিমুৱে। অসম ভূমিত শুভাকাংক্ষী সতীৰ্থসকলৰ অভিবাদন গ্ৰহণ কৰি আপ্লুত হৈ পৰিল চিমু। সংবাদ মাধ্যমৰ সন্মুখত চিমুৱে কৈ গ'ল দেশৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি লাভ কৰা অভিজ্ঞতাৰ কথা। লগতে চিমুক এটা চৰকাৰী কৰ্মসংস্থাপনৰ যে বহু প্ৰয়োজন সেয়া পুনৰ কৰিলে অৱগত। মই বহুত ভাল লাগিছে। মই ভবা নাছিলোঁ যে মই অসমবাসীয়ে ইমান মোক হেল্প কৰিব আৰু মোক ইমান স্বাগতম কৰিছে। বহুত ভাল লাগিছে মোক। খেলটো বহুত ভাল আছিলে, খেল ভাল আছিলে, সেইকাৰণে আমি এতিয়া জিতি আহিছোঁ। বহুত ভাল লাগিছে। নিজকে নিজে বহুত প্ৰাউড ফিল কৰিছোঁ। প্ৰধানমন্ত্ৰীৰ লগত আমাৰ নিজৰ সমস্যা যি আছে সেইটো কৈছোঁ। তাৰপিছত যেনেকুৱা মই কৈছোঁ মোৰ ঘৰ নাই বুলি, এতিয়া মোক ঘৰ বনাবৰ কাৰণেও মোক এতিয়া ৰাজি আছে। তো মোৰ ভাল লাগিছে। আৰু মই চবকে এইটো ক'ব খোজোঁ যে মোৰ লগত মোক আদৰিব আহিছে, মোক বহুত ভাল লাগিছে। আৰু ভবা নাছিলোঁ যে মোৰ ইমান ছাপোৰ্ট কৰিব। অসমবাসী এইটোৱে বিচাৰিম যে যেনেকুৱা মোক ছাপোৰ্ট কৰি আছে তেনেকুৱা আগতো কৰক। যেনেকুৱা মোৰ ঘৰত কোনো নাই, মই আপোনালোকে নিজৰ পৰিয়াল বুলি ভাবোঁ। মই সেইটোৱে ক'ম, মোক পইচা পাতি একো নালাগে, বাছ এটা মোক চাকৰি হ'লে মোৰ হৈ যাব। সমগ্ৰ অসমবাসী, ভাৰতবাসীৰ লগতে আজি গৌৰৱান্বিত ক্ৰিকেট এছ'চিয়েশ্যন ফৰ দ্য ব্লাইণ্ড ইন ইণ্ডিয়াৰ ৰাজ্যিক সমন্বয়ক ভিগু বৰঠাকুৰ। চিমুক প্ৰথম অৱস্থাৰ পৰাই উৎসাহিত কৰি অহা ভিগু বৰঠাকুৰে কেইটামান বছৰৰ পূৰ্বে চিমুক প্ৰদান কৰিছিল অসম দিব্যাংগ ৰত্নৰ সন্মান। সেইগৰাকী ৰত্নই আজি অসম তথা ভাৰতৰ নাম উজ্বলালে বিশ্ব ক্ৰীড়া মঞ্চত। চিমুৱে এটা কৰ্মসংস্থাপন লাভ কৰিলে ইয়াৰ দ্বাৰা বিশেষভাৱে সক্ষম খেলুৱৈসকল অনুপ্ৰাণিত হ'ব। এই মন্তব্য ভিগু বৰঠাকুৰৰ। এই অসমবাসীয়ে ভাৰতবাসীয়ে যি অনুভৱ কৰিছে সেয়া ময়ো অসমীয়া হিচাপে গৌৰৱবোধ কৰোঁ। আৰু যিখিনি কষ্টখিনি চিমুৱে কৰিছে, আমি আপোনাৰ লগৰ দৰে আমিও যেনেকৈ উৎসাহ দিবলৈ আহিছোঁ,
তাইক আমি উৎসাহে দি আহিছোঁ আৰু আমি আমাৰ অৰ্গেনাইজেশ্যনৰ পৰা 2023 অসম দিব্যাংগ ৰত্ন এৱাৰ্ড দিছিলোঁ, যেতিয়া তাই IBSA ৱৰ্ল্ড ব্লাইণ্ড গেমছ খেলিছিলে। আৰু তেতিয়া আমি জানিছিলোঁ যে তাই নিশ্চিতভাৱে অনাগত সময়ত আৰু ফলাফল দিব। আৰু সেই ছোৱালীজনী য'ত আমি ঘৰ গৈছোঁ, য'ত তেওঁৰ বেৰা ঘৰত থাকে, সেই ঘৰৰ ছোৱালীজনী য'ত মানুহে মানে ভিক্ষা মাগিবলৈ পঠাই দিয়ে তেনেকুৱা শিশুক, সেই ছোৱালীজনী আজি গৈ পেলাই বিশ্বজয়ী হৈছে, সেইটো তাতকৈ ডাঙৰ কথা কি হ'ব পাৰে। আৰু সেইকাৰণে মই কওঁ যে চৰকাৰক এটাই মোৰ মানে অনুৰোধ থাকিব, তাইক যাতে এটা সংস্থাপন দিয়ে। কাৰণ আমি দেখোঁ যে বেলেগ প্লেয়াৰবিলাকক সেইখিনি সন্মান দিয়া হয়, আৰু এইবাৰো দিছে। আমি দেখিছোঁ আজি জইণ্ট ডাইৰেক্টৰ বাইদেউ আহিছে, সকলো আহিছে, সন্মান দিছে। কিন্তু এটা সংস্থাপনো যদি তাইক দিয়ে, তেতিয়াহ'লে এইটো অনাগত সময়ত যিমান ডিফাৰেণ্টলি এবল, বিশেষভাৱে সক্ষম ব্যক্তিসকল থাকিব, তেওঁলোকেও স্পৰ্টছত আগুৱাই যাবলৈ ভাল পাব। আৰু মই ভাবোঁ এইটো এটা খুব ভাল ক্ষণ, আৰু মই সেইকাৰণে অসমবাসীক আৰু চিমুক অভিনন্দন জনাইছোঁ। আজি আমাৰ আহিছে, সকলো আহিছে। আমাৰ অল আছাম ব্লাইণ্ড স্পৰ্টছ এছ'চিয়েশ্যন আহিছে, দৃষ্টিহীন আমাৰ ব্লাইণ্ড স্কুলৰ ছাত্ৰ ছাত্ৰী আহিছে, মৰিগাঁও যোৰহাটৰ পৰা আহিছে, কটন কলেজৰ পৰা আহিছে, চ' গুৱাহাটী বিশ্ববিদ্যালয়ৰ আহিছে দৃষ্টিহীন ছাত্ৰ, যে সকলো আহিছে। আচলতে সেইকাৰণে মই নিজৰ নাম কোৱাই নাই, মই সেই প্ৰতিনিধিটোক মানে বিলং কৰিছোঁ, যোনে সকলো হৈ পেলাই চিমুক আজি অভিনন্দন জনাব আহিছে। আৰু আমি সকলোৱে 3টা বজাৰ পৰা ইয়াত ৰখি আছোঁ একমাত্ৰ এইকাৰণেই যে এইটো এটা পিছলৈ গ'লে ৰোল মডেল হওক, চবেই এনেকুৱা ধৰণৰ বিশেষভাৱে সক্ষম ব্যক্তিসকলক প্ৰেৰণা দিয়ে যাতে, সেইটো কাৰণে আমি আহিছোঁ। আৰু যথেষ্ট ভাল ফলাফল কৰিছে, আৰু মোৰ তাইলৈ শুভেচ্ছা থাকিলে। এইবাৰ বিমানবন্দৰৰ পৰা চিমু আগবাঢ়িল গুৱাহাটী প্ৰেছ ক্লাবৰ অভিমুখে। প্ৰেছ ক্লাবত গুৱাহাটী প্ৰেছ ক্লাবৰ তৰফৰ পৰা অসম কন্যাক সম্বৰ্ধনা জনোৱাৰ উপৰি KRU 365 ক্ৰিকেট এছ'চিয়েশ্যন ফৰ দ্য ব্লাইণ্ড ইন ইণ্ডিয়াৰ ৰাজ্যিক সমন্বয়ক ভিগু বৰঠাকুৰ, অসম চেপাকটাক্ৰ সন্থাৰ সম্পাদক ডক্টৰ বিষ্ণুৰাম নুনিছাৰ উপৰি বহু শুভাকাংক্ষীয়ে চিমুক সম্ভাষণ জনায়। কেক কাটি বিশ্বজয়ৰ আনন্দ চিমুৰ সৈতে সকলোৱে ভগাই ল'লে গুৱাহাটী প্ৰেছ ক্লাবত। নগাঁও কঠীয়াতলীৰ পৰা বিশ্বকাপ জয়ৰ ৰোমাঞ্চকৰ যাত্ৰাৰ বিষয়ে গুৱাহাটী প্ৰেছ ক্লাবত সংবাদ মাধ্যমৰ সন্মুখত চিমুৱে কৰিলে অৱগত। দিল্লীত গৈছোঁ, বহুত গাঁৱৰ মানুহে কৈছে যে দিল্লীত গৈ পেলাই কি কৰিবা, তুমি দেখা নোপোৱা, তুমি অলপমান তুমি ছোৱালী মানুহ, তুমি কি কৰিবা? তাৰপিছত মই মাক এটাই কথা কৈছোঁ, মোৰ দিল্লী যাব দিয়ক, মোৰ দিল্লী যাব মন আছে, আৰু মই কিবা কৰিম, সেইটো কৰি মই দেখুৱাইছোঁ। ক্ৰীড়া অনুৰাগীৰ আশা, বিশ্বকাপ জয়ী দৃষ্টিহীন ক্ৰিকেটাৰ চিমু দাসৰ আদৰ্শেৰে অনুপ্ৰাণিত হওক অসমৰ উদিত দৃষ্টিহীন খেলুৱৈ। গগ স্পৰ্টছ এনিৰ তৰফৰ পৰাও চিমু দাসলৈ অলেখ শুভকামনা। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন, গগ স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 700222 33540, 88765210998, ৱেবছাইট www.aipguwahati.in।